প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কৃষি কাৰ্যৰে দেখুৱালে স্বাৱলম্বিতাৰ নিদৰ্শন। সংৰক্ষিত কৃষি পামত ৰচিছে সেউজ বিপ্লৱৰ সূচনা। সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা গঠিত নলবাৰী জিলা সমিতিৰ অধীনত সংৰক্ষিত কৃষি পামৰ ভূমিত সেউজ বিপ্লৱৰ সূচনা কৰা পৰিলক্ষিত হৈছে। অসম সমন্বয় বহুমুখী সমবায় সমিতি লিমিটেডৰ অধীনস্থ জিলা সমিতিৰ সদস্যসকলে কৃষিভূমিত মাকৈ, সৰিয়হ, আলুকে ধৰি বিভিন্ন শস্যৰ কৃষি কাৰ্য কৰি স্বাৱলম্বী হোৱাৰ সপোন ৰচা পৰিলক্ষিত হৈছে। চৰকাৰীভাৱে সুবিধাৰ পৰা বঞ্চিত হোৱা প্ৰাক্তন আলফা সদস্যসকলে কৃষি বিভাগৰ পৰাও ঔদ্যোগিক কোনো ধৰণৰ সুবিধা প্ৰদান নকৰাত প্ৰাক্তন আলফা সমন্বয়ৰক্ষীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। এনে ক্ষেত্ৰত চৰকাৰৰ কৃষি বিভাগে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সদস্যসকলৰ কৃষি কাৰ্য পৰিদৰ্শন কৰি সা সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায়। ক্ষেত্ৰত আমি একচুৱেলি আশা কৰিছোঁ গোটেইবিলাক প্ৰাক্তন আলফা আমাৰ বিশেষকৈ নপ্ৰাক্তন সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি নলবাৰী জিলাৰ প্ৰত্যেকজন সদস্য যদি আমি এই ক্ষেত্ৰত একত্ৰিত হৈ আগবাঢ়োঁ তেতিয়া আমি লাভান্বিত নিশ্চয় হ'ম। তাৰে ক্ষেত্ৰত আমাৰ প্ৰতিজন সতীৰ্থ লগতে বিভাগীয় কৰ্তৃপক্ষই আমাক সহায় সহযোগিতা আগবঢ়ালে এই ক্ষেত্ৰত আমি আকৌ এখোজ আগবাঢ়িব পাৰিম বুলি আমি আশা ৰাখিছোঁ। কিমান বিঘা আপোনালোকে এতিয়া খেতি কৰিছে? এতিয়া আমি প্ৰায় 65 বিঘা মাটি খেতি কৰিছোঁ, মাকৈ খেতি কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা কিবা অনুদান? চৰকাৰৰ ফালৰ পৰা আমি অনুদান পোৱা নাই, একো অনুদান পোৱা নাই। যোৱা বছৰ আমি 95% ছাবচিডি থকা ট্ৰেক্টৰ আমি বিচাৰিছিলোঁ। তেখেতসকলে আমাক ডিঅ' ছাৰে ক'লে যে এইটো মিনিষ্টাৰ বা আপোনাৰ লোকেল MLAৰ দ্বাৰা মানে লিখিত আনিব লাগিব, তেতিয়াহে তোমালোকে পাব পাৰা। চৰকাৰলৈ কি আহ্বান জনাব প্ৰাক্তন? চৰকাৰক আমি এটাই আহ্বান জনাম যে আমি যিহেতুকে মূল সুঁতিলৈ ঘূৰি আহিছোঁ, আমি নিজে কৰ্মসংস্থাপন কৰি খেতি কৰি আমাৰ নিজৰ জীৱিকা লগতে আমাৰ পৰিয়াল তথা আমি যাতে স্বাৱলম্বী হ'ব পাৰোঁ, যাতে আমাক আজিকালি প্ৰযুক্তিত বিভিন্ন প্ৰযুক্তি ওলাইছে খেতিৰ, সেই প্ৰযুক্তিৰ সা সুবিধাখিনি আমি পোৱাৰ কাৰণে আমি মানে চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত অকল আমাৰ অভিযোগ নহয়, এই মোকালমোৱা তথা হাজো ৰামদিয়াৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ মানুহৰ এটা চৰকাৰৰ প্ৰতি অভিযোগ আছে আৰু ইয়াত নিৰ্দিষ্ট শ্ৰেণীৰ দালাল সৃষ্টি হৈছে। সেই দালালসকলে আহি চৰকাৰে ইতিমধ্যে বিভিন্ন ঠাইত যেনে দৰঙত বা বিভিন্ন মঙলদৈত হওক বা বিভিন্ন অঞ্চলত ইতিমধ্যে চৰকাৰে যিবোৰ উচ্ছেদ চলাইছে, সেই অঞ্চলৰ মানুহবোৰ আহি সন্দেহযুক্ত মানুহবোৰ আহি এই অঞ্চলত আকৌ খেতি বাতি কৰাৰ কাৰণে এচাম দালালে এই ব্যৱস্থাটো কৰি দিছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, নহ'লে আমি অতি সোনকালে কিন্তু এই অঞ্চলৰ ৰাইজৰ লগত লগ হৈ সেই মানুহসকলৰ বিৰুদ্ধে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিম। নহ'লে আমি চৰকাৰক এই ক্ষেত্ৰত অতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে চৰকাৰ প্ৰশাসনে তেওঁলোকৰ নিজৰ ফালৰ পৰা অন্ততঃ এই ব্যৱস্থাখিনি কৰক আৰু এওঁলোক য'ৰ মানুহ তালৈ ঘূৰি যাওক, আমাৰ একো আপত্তি নাই। আমি কোৱা নাই এওঁলোক বাংলাদেশলৈ ঘূৰি যাওক, আমি সেই কথা কোৱা নাই। তেওঁলোকে আমাৰ অঞ্চলত আহি ইয়াত কৃষি কৰ্ম কৰিব, তেওঁলোকৰ আজি ইয়াত আহি কৃষি কৰ্ম কৰিছে, তেওঁলোক গজালি অসমৰ ইতিহাস তাৰে প্ৰমাণ আছে। সেইকাৰণে আমি স্পষ্ট ৰূপত এই মানুহখিনিকো সকীয়াই দিবলৈ বিচাৰিছোঁ আৰু দালাল চক্ৰটোকে সকীয়াই দিবলৈ বিচাৰিছোঁ যে এই মানুহখিনি যদি অতি সোনকালে এই ছিজনটোৰ ভিতৰতে যদি ইয়াৰ পৰা উঠি নাযায়, তেতিয়াহ'লে আমি কিন্তু ৰাইজৰ সহযোগত ইয়াত এটা বিভিন্ন প্ৰকাৰৰ মানে ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।